ফাটি যোৱা গাখীৰেৰে আজি মই বনালোঁ খুব ধুনীয়া কাপ কেক কেইটামান আৰু ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। ল'ৰা ছোৱালীয়েও খাই খুব বেছি পৰিমাণে ভাল পায় আৰু গাখীৰখিনিও নষ্ট নোহোৱাকৈ থাকি যায়। আৰু একেবাৰে সহজতে পাকঘৰত থকা কেইটামান বস্তুৰে আচলতে কাপ কেকটো বনালোঁ। আৰু লগতে এয়া চাওক ফাটি যোৱা গাখীৰ আৰু গাখীৰখিনি ধুনীয়াকৈ পগালেও মোৰ ফাটি যায় কিয় বা অকণমান চেকি চালোঁ তিতা হোৱা নাই, গতিকে ভাবিলোঁ কাপ কেককে বনাওঁ। তাৰ বাবে লৈছোঁ এয়া চুজিৰ পেকেটটো চালোঁ, চুজিও একেবাৰে কমকৈয়ে আছিলে, যেনে তেনে কৰি একেবাৰে 1.5 কাপ ওলাইছে। আপোনালোকে 1.5 কাপ ল'ব চুজি, তাৰপিছতে ল'ব আপোনালোকৰ সোৱাদ অনুসৰি চেনি, আৰু যদি আপোনালোকে চেনি নাখায় গুড়ো ব্যৱহাৰ কৰিব পাৰে, আৰু খুব ধুনীয়াকৈ মিহলাই ল'ব। আৰু তাৰপিছতে একেলগে দি দিব 1 চামুচমানৰ জোখৰ বেকিং পাউডাৰ, আৰু গোটেইখিনি আকৌ এবাৰ ধুনীয়াকৈ মিহলি কৰি ল'ব। যদি ইচ্ছা কৰে মিক্সিত এবাৰ মানে গুড়ি কৰিও ল'ব পাৰে। মই কৰা নাই কাৰণ মিক্সিটোক কষ্ট নিদিওঁ বুলিয়ে ভাবিলোঁ, এনেকৈয়ে হৈ যায় যিহেতু। ফাটি যোৱা গাখীৰৰ পৰা মোৰ দৈ ওলালে প্ৰায় 1.5 কাপমানৰ জোখৰ, আৰু গোটেইখিনি দি দিলোঁ, মানে 1.5 কাপ চুজি 1.5 কাপ গাখীৰ ফাটি যোৱা। খুব ধুনীয়াকৈ মিহলাইছোঁ, ইমান পৰ্যায়লৈকে মিহলাইছোঁ যাতে চেনিখিনি পূৰা মিলি যায়। আৰু তেতিয়ালৈকে মিলাই থাকিব, খুব কোমল হাতেৰে মিলাব লাহে লাহেকৈ। আৰু এইটো একেবাৰে অপশ্যনেল হয়, যদি আপোনালোকৰ ওচৰত আছে তেতিয়াহ'লে দিব, যদি নাই তেতিয়াহ'লে নিদিব। কোকো পাউডাৰ দিছোঁ মই অকণমান বেছি ভাল হ'বলৈ, কাৰণ আমাৰ মুনুৱে আকৌ মানে চকলেট কেকটো অলপ বেছি ভাল পায়, গতিকে ভাবিলোঁ কোকো পাউডাৰ যিহেতু আছে সেইকাৰণে দিয়ে দিওঁ। আপোনাৰ যদি ভাল লাগিছে এই মুহূৰ্তলৈকে চাই আছে, যদি ভাবিছে ভিডিঅ'টো আপোনাৰ কাৰণে উপকাৰী, যদি আপোনাৰো ঘৰত গাখীৰ ফাটে তেতিয়াহ'লে আপুনিও শ্বেয়াৰ কৰি থৈ দিব। কেতিয়াবা আপুনিও বনাই খাব পাৰিব, আপোনাৰ ল'ৰা ছোৱালীকো দিব পাৰিব, বা ডাঙৰেও খাই খুব বেছি পৰিমাণে ভাল পাব দেই, যিসকলে দৈ খাই বেয়া পায় তেওঁলোকৰ কাৰণেও। সেয়া যে দেখিলে, সেয়া ইলাচি কেইটামান খুব ধুনীয়াকৈ শিলগুটিৰে খুন্দি গুড়ি কৰি তাতে দি দিলোঁ, দৈৰ গোন্ধটো নাহিবৰ বাবে। আৰু মাজে মাজে যে দেখিছে ঢাকনিখনত আচলতে মোৰ মোবাইলৰ ষ্টেণ্ডডাল উঠিছে। কেতিয়াবা বাৰু মোৰ মোবাইলৰ ষ্টেণ্ডডাল দেখুৱাম। আজিকালি আচলতে লাজ নালাগে, প্ৰথমতে লাজ লাগিছিলে, কিন্তু আজিকালি লাজ নালাগে। যিটো সঁচা সঁচাই আৰু নে কি কয়, সঁচাটো লুকুৱাই ৰাখি পেলাইতো লাভ নাই। আৰু সেয়াই, এতিয়া খুব ধুনীয়াকৈ মই লৈছোঁ কেইটামান ডিছপ'জেবল গিলাচ, আপোনালোকে সৰু সৰু ষ্টিলৰ বাতিও ব্যৱহাৰ কৰিব পাৰে। ডিছপ'জেবল গিলাচ লৈ পেলাই তাতে মই অকণমান দিছোঁ ৰিফাইন দি পেলাই ধুনীয়াকৈ গিলাচকেইটা মই মোহাৰি লৈছোঁ। আৰু মই এই যে মিহলি কৰি লৈছিলোঁ মিশ্ৰণখিনি, প্ৰায় 10-15 মিনিটমান সময় ৰেষ্ট দিছিলোঁ। তাৰ পিছতে যেতিয়া উলিয়াই লৈছোঁ দেখিছোঁ গোটেইখিনি মিলি গৈছে, চুজিখিনিও পূৰা মানে কোমল হৈ গৈছে। আৰু তাৰপিছতে মই তাতে দি দিছোঁ 3-4 চামুচমানৰ জোখৰ ৰিফাইন তেল। আপোনালোকে ৰিফাইন তেলৰ সলনি গলাই লোৱা বাটাৰ বা ঘিউ ব্যৱহাৰ কৰিব পাৰে, ফ্লেভাৰটো খুব ধুনীয়া আহে। আৰু এইখিনি সময়তে আপোনালোকে চকো চিপ্ছ নাইবা কিবা ফল মূল, আম বা আনাৰস বা আপেল সৰু সৰুকৈ কাটি দি দিলেও খাবলৈ খুব বেছি পৰিমাণে ভাল লাগে। মই একেবাৰে নৰ্মেলকৈয়ে বনাইছোঁ। কেৰাহীখন প্ৰিহিট কৰি থৈছিলোঁ, এইখন আকৌ মোৰ কেক বনোৱা কেৰাহী, গতিকে অলপ অলপ ক'লা ক'লা দাগ পৰিছে। আশা কৰিছোঁ আপোনালোকে ইমান লক্ষ্য নকৰিব। চিমত মই প্ৰায় 40 মিনিট সময় এনেকৈ বেক কৰিছোঁ, মানে ঢাকন দি পেলাই। আৰু চাওক চুৰিখন ভৰাই দিছোঁ, অকণমানো লাগি অহা নাই, তাৰমানে ভিতৰৰ পৰাই খুব ধুনীয়াকৈ সিজি গৈছে। আৰু একেবাৰে সহজকৈ আচলতে এনেকৈয়ে আমি ঘৰতে কাপ কেক বনাই দিব পাৰোঁ ল'ৰা ছোৱালীক, বা আপোনাৰ ঘৰত যদি কোনোবা আলহী আহে, বা আপোনাৰ ঘৰত যদি কোনোবা বয়োজ্যেষ্ঠ লোক থাকে, তেওঁলোককো এনেকৈ আপোনালোকে কাপ কেক বনাই দিব পাৰে, বা আপুনিও ৰাতিপুৱা লাল চাহ কাপৰ লগত এনেকৈ কাপ কেক বনাই খাব পাৰিব। আৰু কেনেকুৱা লাগিছে ভিডিঅ'টো জনাবলৈ নাপাহৰিব। এতিয়া ধুনীয়াকৈ ঠাণ্ডা হোৱাৰ পিছত ভাবিলোঁ এটা আপোনালোকক কাটিয়ে দেখুৱাই দিওঁ, ভিতৰটো দেখি পাব। চাওকচোন কিমান ধুনীয়াকৈ সিজি গৈছে। আৰু এনেকৈ আচলতে বনাই থ'লে আৰুনো কি লাগে নহয় জানো। বহুতে কয় গাখীৰ ফাটি যোৱাৰ পিছত তিতা হৈ যায় বুলি, কিয় তিতা হয় আচলতে মই নাজানো, কিন্তু মোৰ ইমান মানে তিতা নহয়, মই তিতা নাপাওঁৱে, গতিকে এনেকৈয়ে বনালোঁ।